নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে মই সুৰজ ছেত্ৰীয়ে পুনৰবাৰ টিপছ অসম ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ বন্ধু বান্ধৱীসকল এই ভিডিঅ'টো আপোনালোকৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে কিয়নো এই ভিডিঅ'টোত মই আপোনালোকক 5 বিধ এনে প্ৰাকৃতিক খাদ্যৰ নাম জনাম যদি আপোনালোকে এই 5 বিধ প্ৰাকৃতিক খাদ্য কণী পৰা কুকুৰাবোৰক খাবলৈ দিয়ে তেতিয়া কুকুৰাৰ কণীৰ উৎপাদন বৃদ্ধি হ'ব অৰ্থাৎ কুকুৰাবোৰে বেছিকৈ কণী দিব লগতে কুকুৰাৰ কণীৰ কোৱালিটিও ভাল হ'ব এই ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈ ভালকৈ চাব আৰু যদি আপোনালোকে এই চেনেলটোত প্ৰথমবাৰ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল ঘণ্টিটো প্ৰেছ কৰি দিব চাওক বন্ধু বান্ধৱীসকল যদি আপোনালোকে কণী উৎপাদনৰ বাবে কুকুৰা পোহপাল দিয়ে তেন্তে কণী পৰা কুকুৰাবোৰক এক নম্বৰতে আপোনালোকে নহৰু খাবলৈ দিয়ক নহৰু কণী উৎপাদনৰ কাৰণে পোহপাল দিয়া কুকুৰাৰ কাৰণে বহুত বেছি উপকাৰী হয় নহৰুৱে এন্টিবায়োটিকৰো কাম কৰে কুকুৰাবোৰক যদি আপোনালোকে মাজে মাজে নহৰু খাবলৈ দিয়ে তেতিয়া কুকুৰাবোৰ সুস্থ থাকে বন্ধু বান্ধৱীসকল নহৰু খাবলৈ দিলে কুকুৰাৰ কণীৰ কোৱালিটিও ভাল হয় আৰু কুকুৰাবোৰে কণী বেছিকৈ দিয়ে চাওক কুকুৰাৰ মাজত এটা সমস্যা দেখিবলৈ পোৱা যায় আৰু সেইটো হৈছে পেলুৰ সমস্যা কণী পৰা কুকুৰাবোৰৰ যদি পেলু হয় তেতিয়া কুকুৰাবোৰে কণী দিয়া কমাই দিয়ে বা কেতিয়াবা কুকুৰাবোৰে কণী দিয়া বন্ধ কৰি দিয়ে যদি কুকুৰাবোৰক আপোনালোকে মাজে মাজে নহৰু খাবলৈ দি থাকে তেতিয়া আপোনালোকে পেলুৰ সমস্যাও কুকুৰাৰ মাজত দেখিবলৈ নাপাব নহৰু আপোনালোকে দুই ধৰণেৰে কুকুৰাবোৰক খাবলৈ দিব পাৰে এক নম্বৰতে নহৰু ভালকৈ খুন্দি তাৰ ৰস উলিয়াই পানীত মিহলি কৰি কুকুৰাবোৰক খাবলৈ দিব পাৰে নাইবা আপোনালোকে নহৰুৰ পাউডাৰ বনাই সেয়া পাউডাৰ দানাৰ লগত মিহলি কৰি কুকুৰাবোৰক খাবলৈ দিব পাৰে কণী উৎপাদনৰ বাবে পোহপাল দিয়া কুকুৰাবোৰক দ্বিতীয়তে আপোনালোকে হালধি খাবলৈ দিব বন্ধু বান্ধৱীসকল হালধিও কুকুৰাৰ কাৰণে বহুত বেছি উপকাৰী আপোনালোকে হালধি মাংস উৎপাদনৰ কাৰণে পোহপাল দিয়া কুকুৰাবোৰক খাবলৈ দিব পাৰে আৰু কণী উৎপাদনৰ কাৰণে পোহপাল দিয়া কুকুৰাবোৰক খাবলৈ দিব পাৰে যদি আপোনালোকে হালধি কুকুৰাবোৰক খাবলৈ দিয়ে তেতিয়া কুকুৰাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হয় যাৰ বাবে কুকুৰাবোৰক যিকোনো বেমাৰে সহজতে আক্ৰমণ কৰিব নোৱাৰে কুকুৰাবোৰ সুস্থ থাকে লগতে হালধি কুকুৰাবোৰক খাবলৈ দিলে কুকুৰাৰ কণীৰ কোৱালিটিও ভাল হয় লগতে কুকুৰাৰ কণীৰ যিটো আকাৰ হয় সেইটো ভাল হয় আপোনালোকে হালধি দুই ধৰণেৰে কুকুৰাবোৰক খাবলৈ দিব পাৰে কেঁচা হালধি আপোনালোকে ভালকৈ খুন্দি তাৰ ৰস উলিয়াই পানীত মিহলি কৰি খাবলৈ দিব পাৰে লগতে আপোনালোকে পাউডাৰ হালধি দানাত মিহলি কৰি বা পানীত মিহলি কৰি কুকুৰাবোৰক খাবলৈ দিব পাৰে কণী উৎপাদনৰ বাবে পোহপাল দিয়া কুকুৰাবোৰক তৃতীয়তে আপোনালোকে সজিনা গছৰ পাত খাবলৈ দিব বন্ধু বান্ধৱীসকল সজিনা পাতত প্ৰচুৰ পৰিমাণে কেলছিয়াম থাকে আৰু সজিনা পাতত কেৱল কেলছিয়ামে নহয় অন্যান্য বিভিন্ন ধৰণৰ ভিটামিনছ আৰু মিনাৰেলছ থাকে আৰু মই আপোনালোকক আগতেও বহুবাৰ জনাইছো যে কণী উৎপাদনৰ বাবে পোহপাল দিয়া কুকুৰাক কেলছিয়ামৰ বহুত বেছি প্ৰয়োজন হয় আৰু আপোনালোকে যদি কুকুৰাবোৰক বিনামূলীয়াতে কেলছিয়ামৰ যোগান ধৰিব বিচাৰে তেন্তে সজিনা গছৰ পাত কুকুৰাবোৰক মাজে মাজে খাবলৈ দিব পাৰে সজিনা পাত কুকুৰাবোৰক যদি আপোনালোকে খাবলৈ দিয়ে তেতিয়া দানাৰ খৰচো কম হ'ব লগতে ইয়াৰ পৰা কুকুৰাবোৰে বিভিন্ন ধৰণৰ পুষ্টি লাভ কৰিব সজিনা পাত যদি কুকুৰাবোৰৰ সন্মুখত আপোনালোকে ৰাখি দিয়ে তেতিয়া কুকুৰাবোৰে ভালকৈ খায় যদি কুকুৰাবোৰে আগতে কেতিয়াও সজিনা পাত খোৱা নাই তেনেহলে প্ৰথম অৱস্থাত হয়তো কুকুৰাবোৰে ভালকৈ নাখাব পাৰে কিন্তু যেতিয়া লাহে লাহে সিহঁতৰ অভ্যাস হৈ যাব তেতিয়া সিহঁতে সজিনা পাত ভালকৈ খাব কণী উৎপাদনৰ বাবে পোহপাল দিয়া কুকুৰাবোৰক 4 নম্বৰতে আপোনালোকে কণীৰ বাকলি খাবলৈ দিব কণীৰ বাকলিত প্ৰচুৰ পৰিমাণে কেলছিয়াম থাকে আৰু কণী পৰা কুকুৰাবোৰক কেলছিয়ামৰ বহুত বেছি প্ৰয়োজন হয় যদি আপোনালোকে বিনামূলীয়াতে কুকুৰাবোৰক কেলছিয়াম যোগান ধৰিব বিচাৰে তেনেহলে সজিনা গছৰ পাতৰ লগতে কুকুৰাবোৰক আপোনালোকে কণীৰ বাকলি খাবলৈ দিব পাৰে আপোনালোকৰ ঘৰত যিবোৰ কণীৰ বাকলি থাকে সেয়া আপোনালোকে পেলাই নিদিব সেয়া আপোনালোকে ভালকৈ গোটাব আৰু আপোনালোকৰ ওচৰত যদি হোটেল বা ধাবা আছে তেনেহলে তাৰ পৰা আপোনালোকে কণীৰ বাকলিবোৰ সংগ্ৰহ কৰিব আৰু সেই কণীৰ বাকলিৰ ভালকৈ পাউডাৰ বনাব আৰু সেই পাউডাৰ আপোনালোকে দানাৰ লগত মিহলি কৰি কুকুৰাবোৰক খাবলৈ দিব কণী উৎপাদনৰ বাবে পোহপাল দিয়া কুকুৰাবোৰক 5 নম্বৰতে আপোনালোকে আদা খাবলৈ দিব যদি কুকুৰাবোৰক আপোনালোকে আদা খাবলৈ দিয়ে তেতিয়া কুকুৰাৰ পাচন তন্ত্ৰ ভালে থাকে যাৰ বাবে কুকুৰাবোৰৰ ভোক বেছিকৈ লাগে কুকুৰাবোৰে খাদ্য ভালকৈ খাব পাৰে লগতে আদা খাবলৈ দিলে কুকুৰাৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও বৃদ্ধি হয় যাৰ বাবে কুকুৰাবোৰক যিকোনো বেমাৰে সহজতে আক্ৰমণ কৰিব নোৱাৰে লগতে আদা খালে কুকুৰাৰ ষ্ট্ৰেছো কম হয় যদি কুকুৰাবোৰ সুস্থ থাকে কুকুৰাবোৰৰ পাচন তন্ত্ৰ ভালে থাকে কুকুৰাবোৰে যদি ভালকৈ খাদ্য খায় লগতে কুকুৰাৰ ষ্ট্ৰেছ যদি কমি থাকে তেতিয়া কুকুৰাৰ কণীৰ উৎপাদন বৃদ্ধি হয় লগতে কুকুৰাৰ কণীৰ কোৱালিটিও ভাল হয় বন্ধু বান্ধৱীসকল আদা কিন্তু কুকুৰাবোৰক আপোনালোকে জোখতকৈ বেছি খাবলৈ নিদিব যদি কুকুৰাবোৰক আপোনালোকে আদা জোখতকৈ বেছি খাবলৈ দিয়ে তেতিয়া কিন্তু সমস্যাৰ সৃষ্টি হ'ব পাৰে যদি কুকুৰাবোৰক আপোনালোকে আদা খাবলৈ দিব বিচাৰে তেন্তে আদাৰ পাউডাৰ বনাই সেয়া দানাৰ লগত মিহলি কৰি কুকুৰাবোৰক খাবলৈ দিব পাৰে 1 কেজি দানাৰ হিচাপত আপোনালোকে প্ৰায় 5 পৰা 20 গ্ৰাম আদাৰ পাউডাৰ দানাৰ লগত মিহলি কৰি কুকুৰাবোৰক খাবলৈ দিব পাৰে যদি আপোনালোকে ব্যৱসায় ভিত্তিত
বেছিকৈ কুকুৰা পালন কৰে তেন্তে এই ভিডিঅ'টোত মই আপোনালোকক যিবোৰ খাদ্যৰ নাম জনাইছো এইবোৰ খাদ্য কুকুৰাবোৰক দিয়াৰ আগতে পশু চিকিৎসকৰ এবাৰ পৰামৰ্শ ল'ব আৰু পশু চিকিৎসকৰ পৰামৰ্শ অনুসৰি এই খাদ্যবোৰ কুকুৰাবোৰক খাবলৈ দিব বন্ধু বান্ধৱীসকল এইখিনি আছিল কিছু তথ্য আপোনালোকক জনালো আৰু যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু ভিডিঅ'টোৰ জৰিয়তে কিবা এটা শিকিব পাৰিছো বুলি ভাবে তেনেহলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব আৰু যিমান পাৰে ভিডিঅ'টো নিজৰ বন্ধুবৰ্গৰ মাজত আৰু পৰিয়ালবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব এই ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছো ধন্যবাদ